আজি আমাৰ এই চৈবাৰীৰ বিশাল মাৰ্কেটিঙত আমাৰ আচলতে গাঁৱৰ সকলোৰে জোঁৱাই তেজপুৰৰ নিবাসী তেওঁ মিষ্টাৰ জিনি তেওঁ ইয়াতে যিখন ৰিয়ান ফাৰ্নিচিং এখন অত্যাধুনিক ফাৰ্নিচাৰেৰে সমৃদ্ধ এখন বিপণী ইয়াতে আৰম্ভ কৰিছে। আমি আশা কৰোঁ যে এই দোকানখন আমাৰ বৃহত্তৰ চৈবাৰী বা ইয়াৰ সমীপৱৰ্তী ৰাইজৰ যি বহুদিনীয়া আকাংক্ষা সকলোখিনি পূৰণ কৰিব। ইয়াত তেওঁ যিখিনি বস্তু ইতিমধ্যে ইয়াত উপলব্ধ কৰাইছে ৰাইজৰ কাৰণে, আমি ভাবোঁ যে এই নিত্য ব্যৱহাৰ্য সকলোখিনিয়ে ইয়াত পোৱা যাব। গতিকে আমি তেওঁৰ ব্যৱসায় উত্তৰ কামনা কৰিছোঁ। তেওঁ যি ধৰণে আশা কৰিছোঁ যে তেওঁ ব্যৱসায় সফল হওক এইটো আশা কৰিছোঁ। আৰু ইয়াত অপেনিঙৰ দিনাই ৰাইজৰ যিটো যথেষ্ট সংখ্যক ৰাইজৰ বিপুল জনসমাগম ঘটিছে, আমি এটা শুভ ইংগিত যে দোকানখন নিশ্চয় অনাগত দিনত তেওঁ এক সুন্দৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰ্যবেক্ষিত হ'ব।